নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা নামৰ চেপ্টাৰটিৰ কুৱেশ্যন বেংকৰ কুৱেশ্যনখিনি আলোচনা কৰিম, যিখিনি 2017 পৰা 2024 আহি গৈছে। কুৱেশ্যনখিনি বহুত ইম্পৰ্টেণ্ট হয়, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। প্ৰথম কুৱেশ্যন আছে, প্ৰথম অসমীয়া বোলছবি জয়মতী কেতিয়া মুক্তি লাভ কৰিছিল? এইটো 17ত আহিছিল। উত্তৰ হ'ব 1935 চনত। তাৰপিছত নেক্সট প্ৰশ্ন, চিত্ৰবন ষ্টুডিঅ' কোনে নিৰ্মাণ কৰিছিল? উত্তৰ হ'ব জ্যোতিপ্ৰসাদ আগৰৱালা। তাৰপিছত নেক্সট প্ৰশ্ন, অসমীয়া চিনেমাৰ জনক কোন? উত্তৰ হ'ব জ্যোতিপ্ৰসাদ আগৰৱালা। তাৰপিছত নেক্সট প্ৰশ্ন, ভূপেন হাজৰিকাই প্ৰতিধ্বনি ছবিখন কোন জনগোষ্ঠীৰ লোককথাৰ ভিত্তিত নিৰ্মাণ কৰিছিল? উত্তৰটো হ'ব খাচী লোককথাৰ ভিত্তিত। তাৰপিছত ব্যৱসায়িক দিশত সফল হোৱা জ্যোতিপ্ৰসাদ আগৰৱালাৰ ছবিখনৰ নাম কি? উত্তৰ ইন্দ্ৰমালতী। ব্ৰজেন বৰুৱা পৰিচালিত আৱেগ মিশ্ৰিত থ্ৰিলাৰ প্ৰথম অসমীয়া ছবিখনৰ নাম লিখা। উত্তৰ হ'ব ডাক্তৰ বেজবৰুৱা। লক্ষধৰ চৌধুৰীয়ে পৰিচালনা কৰা মধ্যবিত্তীয় সমাজৰ চিত্ৰ অংকিত কৰা চলচ্চিত্ৰৰ নাম লিখা। উত্তৰ নিমিলা অংক। থ্ৰিলাৰ শব্দৰ অৰ্থ লিখা। উত্তৰ হ'ব উত্তেজনা সৃষ্টিকাৰী বা দুঃসাহসিক কাহিনীযুক্ত ছবি। তাৰপিছত ব্ৰজেন বৰুৱাই বিদেশী কাহিনী এটাৰ ভিত্তিত নিৰ্মাণ কৰা হাস্যৰসাত্মক ছবিখনৰ নাম লিখা। উত্তৰ ইটো সিটো বহুত। এইটো 2024ত আহিছে। তাৰপিছত 2 মাৰ্কছৰ কুৱেশ্যন। প্ৰথম কুৱেশ্যন হ'ল, এই কথাছবি কেইখনৰ পৰিচালকৰ নাম লিখা। এৰাবাটৰ সুৰ, ডাক্তৰ বেজবৰুৱা। উত্তৰ হ'ব এৰাবাটৰ সুৰ পৰিচালক আছিল ডক্টৰ ভূপেন হাজৰিকা আৰু ডাক্তৰ বেজবৰুৱা পৰিচালক ব্ৰজেন বৰুৱা। তাৰপিছত জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা কথাছবি দুখনৰ নাম লিখা। উত্তৰ জয়মতী, ইন্দ্ৰমালতী। তাৰপিছত জয়মতী কথাছবিখন গুৱাহাটীত কোন চনৰ কোন তাৰিখে মুক্তি লাভ কৰিছিল? উত্তৰটো হ'ব 1935 চনৰ 20 মাৰ্চ তাৰিখে গুৱাহাটীত মুক্তি লাভ কৰিছিল। তাৰপিছত কাৰ্বি ভাষাৰ প্ৰথম ছবিখনৰ নাম কি? পৰিচালকগৰাকীৰ নাম লিখা। উত্তৰ হ'ব কাৰ্বি ভাষাৰ প্ৰথম ছবিখনৰ নাম হ'ল জিৰচং, পৰিচালক প্ৰফুল্ল শইকীয়া। তাৰপিছত মুকুতা আৰু জাংফাই জোনাক ছবি দুখনৰ পৰিচালক দুগৰাকীৰ নাম লিখা। উত্তৰটো হ'ব মুকুতা ছবিৰ পৰিচালক ব্ৰজেন বৰুৱা আৰু জাংফাই জোনাক ছবিৰ পৰিচালক হ'ল সঞ্জীৱ সভাপতি। এৰাবাটৰ সুৰ ছবিখনত কণ্ঠদান কৰা ভাৰতৰ দুগৰাকী সংগীত প্ৰতিভাধৰৰ নাম লিখা। উত্তৰ হ'ব লতা মংগেশকাৰ আৰু হেমন্ত মুখাৰ্জী। প্ৰতিধ্বনি ছবিখন কোনে কোনটো জনগোষ্ঠীৰ লোককথাৰ ভিত্তিত নিৰ্মাণ কৰিছিল? উত্তৰটো হ'ব প্ৰতিধ্বনি ছবিখন ভূপেন হাজৰিকাই খাচী লোককথাৰ ভিত্তিত নিৰ্মাণ কৰিছিল। তাৰপিছত খাচী লোককথাৰ ভিত্তিত ভূপেন হাজৰিকাই নিৰ্মাণ কৰা ছবিখনৰ নাম কি? কোন চনত ছবিখনে মুক্তি লাভ কৰিছিল? উত্তৰ হ'ব প্ৰতিধ্বনি, 1965 চনত মুক্তি লাভ কৰিছিল। তাৰপিছত 4 বা 5 মাৰ্কছৰ কুৱেশ্যন, বহুত ইম্পৰ্টেণ্ট হয় এইকেইটা কুৱেশ্যন। ভৱেন্দ্ৰনাথ শইকীয়া আৰু জাহ্নু বৰুৱাই অসমীয়া চলচ্চিত্ৰ শিল্পলৈ আগবঢ়োৱা অৱদান সম্পৰ্কে আলোচনা কৰা। উত্তৰটো এনেদৰে লিখিবা, অসমীয়া চলচ্চিত্ৰ শিল্পলৈ ভৱেন্দ্ৰনাথ শইকীয়া আৰু জাহ্নু বৰুৱাৰ অভূতপূৰ্ব অৱদান আছে। ভৱেন্দ্ৰনাথ শইকীয়া দেৱৰ 1977 চনত নিৰ্মাণ হোৱা সন্ধ্যাৰাগ ছবিখনে ব্যৱসায়িক আৰু কলাগত সফলতাই অসমীয়া চিনেমা জগতক এক ডুব আগুৱাই নিবলৈ সক্ষম হৈছিল। তেখেতৰ এই ছবিখনৰ মাধ্যমেৰে অসমীয়া চিনেমাৰ বাস্তৱবাদী ধাৰাটোৰ সঞ্চাৰ ঘটিছিল। অসমীয়া চিনেমা জগতৰ বাবে আগবঢ়োৱা তেখেতৰ আন ছবিসমূহ আছিল অনিৰ্বাণ, অগ্নিস্নান, কোলাহল, সাৰথি, আৱৰ্তন, ইতিহাস আদি। তেখেতে হিন্দী ভাষাত কালহন্ডা ছবিখন পৰিচালনা কৰি অসমীয়াৰ মান এক ডুব বৃদ্ধি কৰিছিল। জাহ্নু বৰুৱাই সমসাময়িকভাৱে অসমীয়া চলচ্চিত্ৰলৈ অৰিহণা যোগাইছিল। তেখেতৰ অপৰূপা ছবিখনে অসমীয়া চিনেমাৰ মধুৰতাৰ ভাৱ প্ৰদান কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ ছবিখনে দেশৰ ভিতৰে আৰু বাহিৰে সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল। তেখেতে বাস্তৱধৰ্মী ছবিৰ মাধ্যমেৰে অসমীয়া ছবি জগতক এক আদৰ্শ আৰু অনুপ্ৰেৰণা প্ৰদান কৰিছিল। এইখিনি লিখিলে হৈ যাব। তাৰপিছত নেক্সট প্ৰশ্ন, অসমীয়া চলচ্চিত্ৰ শিল্পলৈ ডক্টৰ ভূপেন হাজৰিকাৰ অৱদান সম্পৰ্কে লিখা। এইটো 2018ত আৰু 2023ত আহি গৈছে। উত্তৰটো এনেদৰে হ'ব, অসমীয়া চলচ্চিত্ৰ শিল্পলৈ ভূপেন হাজৰিকাৰ দেৱৰ অৱদান অতুলনীয় আছিল। তেখেতে 1956 চনত এৰাবাটৰ সুৰ ছবিখনৰ
মাধ্যমেৰে অসমৰ মাটিৰ সুৰৰ ওপৰত আৰু স্বদেশ প্ৰেমৰ ভাৱ চিনেমাৰ জৰিয়তে ফুটাই তুলিছিল। এৰাবাটৰ সুৰ ছবিখনৰ বিখ্যাত সংগীতজ্ঞ প্ৰতিভা লতা মংগেশকাৰ, হেমন্ত মুখাৰ্জী আদিৰ কণ্ঠৰ গীত সংলগ্ন কৰি অসমীয়া চলচ্চিত্ৰ জগতখন এঢপ আগুৱাই নিবলৈ সক্ষম হৈছিল। অসমীয়া ছবিত টোপে আগুৱাই নিয়াৰ নিমিত্তে তেখেতে 1965 চনত খাচী লঘটাৰ ভেটিত প্ৰতিধ্বনি নিৰ্মাণ কৰিছিল। পাছত এই ছবিখনে খাচী ভাষালৈ ডাব কৰি তেওঁলোকৰ সংস্কৃতিক উদগনি যোগাইছিল। অসমীয়া চিনেমাৰ উৎকণ্ঠা বঢ়াবৰ বাবে তেওঁ হিন্দী ছবি তকদীৰ চিনেমাখন অসমীয়ালৈ ডাব কৰিছিল। ভূপেন হাজৰিকাদেৱে ৰাজশ্ৰী প্ৰডাকশ্যনৰ সৈতে যৌথ প্ৰযোজনাৰে চিকমিক বিজুলী নিৰ্মাণ কৰি অসমীয়া চিনেমাৰ মধুৰতা প্ৰদান কৰিছিল। এইখনেই আছিল প্ৰতিষ্ঠিত চলচ্চিত্ৰ প্ৰযোজনা সংস্থা এটাই প্ৰযোজনা কৰা প্ৰথমখন অসমীয়া ছবি। ইয়াৰ পৰৱৰ্তী পৰ্যায়ৰ বাবে অসমীয়া ছবিত ব্যৱসায়িক সংস্থাৰ অংশগ্ৰহণ আৰম্ভ হৈছিল। এইখিনি লিখিলে হৈ যাব। তাৰপিছত নেক্সট প্ৰশ্ন বহুত ইম্পৰ্টেণ্ট হয়। অসমীয়া কথাছবি জগতলৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অৱদান সম্পৰ্কে আলোচনা কৰা। এইটো 2 বাৰ আহি গৈছে। উত্তৰটো হ'ব জ্যোতিপ্ৰসাদ আগৰৱালাই জাৰ্মানীত চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰশিক্ষণ লৈছিল। তাৰ পিছত তেখেতে লক্ষ্মীনাথ বেজবৰুৱাৰ জয়মতী কুঁৱৰী নাটকৰ আলমত 1935 চনৰ 10 মাৰ্চ তাৰিখে জয়মতী নামৰ কথাছবিখনেৰে অসমীয়া চিনেমা জগতৰ আৰম্ভণি কৰিছিল। প্ৰথম অসমীয়া চিনেমা হোৱা পৰিপ্ৰেক্ষিতত সকলো অসমীয়াৰ মন মুগ্ধ কৰিছিল যদিও জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে বহুতো অভাৱ ব্যয় আৰু টকা লোকচানৰ সন্মুখীন হ'ব লগা হৈছিল। অসমীয়া চিনেমা জগতৰ বাবে তেওঁ দ্বিতীয়খন চিনেমা ইন্দ্ৰমালতী 1939 চনত নিৰ্মাণ কৰি উলিয়াইছিল। অতীত গৌৰৱ কাহিনীৰে জয়মতী আৰু স্বাধীনতা আন্দোলনৰ আদৰ্শৰে ইন্দ্ৰমালতী নিৰ্মাণ কৰি তেওঁ অসমীয়া চিনেমা জগতৰ বাবে দেশপ্ৰেমৰ আদৰ্শ জাগ্ৰত কৰিছিল। ছবি নিৰ্মাণ কৰি অধিক লাভজনক হোৱা নাছিল যদিও জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে চলচ্চিত্ৰ কলাটি ভালপোৱা আৰু ছবিৰ মাধ্যমেৰে জনগণৰ বাবে কিছু আদৰ্শ আৰু প্ৰেৰণা প্ৰদান কৰিবৰ বাবে চেষ্টা কৰিছিল। অসমীয়া ছবি নিৰ্মাণ কৰাৰ বাবে অতি সুবিধা নাছিল যদিও তেখেতে প্ৰথমে চিত্ৰবন ষ্টুডিঅ' আৰু পাছত কলকাতাৰ অৰোৰা ষ্টুডিঅ'ত ছবিৰ ডাবিং আৰু আন সম্পাদনা কৰিছিল। তাৰপিছত প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। এইটো 2020ত আহিছে। অসমীয়া চিনেমাই এতিয়াও আন্তৰ্জাতিক প্ৰেক্ষাপটত সবল খোজ দিব পৰা নাই। উত্তৰ হ'ব উদ্ধৃত বাক্যৰে সাহিত্য সৌৰভৰ অন্তৰ্গত উৎপল দত্ত বিৰচিত অসমীয়া চলচ্চিত্ৰৰ গতি ধাৰাবাহিকটিৰ পৰা তুলি দিয়া হৈছে। সংগতিত লিখিবা উপৰোক্ত বাক্যভাগিৰ যোগেদি লিখকে অসমীয়া চিনেমাত থকা আসোঁৱাহৰ বিষয়ে ক'বলৈ বাক্যশাৰী অৱতাৰণা কৰিছে। তাৰপিছত ব্যাখ্যাত লিখি দিবা সামগ্ৰিকভাৱে 8টা দশক অতিক্ৰম কৰাৰ পিছতো অসমীয়া চিনেমাই এতিয়া আন্তৰ্জাতিক প্ৰেক্ষাপটত সবল খোজ দিব পৰা নাই। যি সময়ত ভাৰতবৰ্ষৰ অন্য ভাষাত পৰিচালিত চিনেমাসমূহ এক সফল ৰাস্তাত খোজ দিব পাৰিছে। চিনেমা এখনে জনপ্ৰিয়তা লাভ কৰিবলৈ হ'লে প্ৰয়োজন হয় ছবিখনৰ কাৰিকৰী দিশৰ উচ্চ মান, বিষয়বস্তুৰ বৌদ্ধিক আৰু দাৰ্শনিক সমল, দৰ্শকক মুগ্ধ কৰিব পৰা বিষয়বস্তু লাগে। তাৰ মাজতে 1955 চনত ফণী শৰ্মা পৰিচালিত বিয়লি ফুকন ডাক্তৰ ভূপেন হাজৰিকাৰ চামেলি মেমচাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ পুৰস্কাৰ লাভ কৰে। সময়ৰ হাতত কাৰিকৰী দিশ উচ্চ মান হ'লে অসমীয়া চিনেমাৰ সোণালী দিন আহিব বুলি আশা কৰিব পাৰি। তাৰপিছত নেক্সট আৰু এটা ব্যাখ্যা। এইটো 2024ত আহিছে। অসমীয়া চলচ্চিত্ৰৰ আৰম্ভণি আৰু বিকাশ হৈছিল ব্যক্তিগত প্ৰচেষ্টাত। এইটোৰ একেই হ'ব। উক্ত কথাছবি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত উৎপল দত্ত বিৰচিত অসমীয়া চলচ্চিত্ৰৰ গতি ধাৰাবাহিকটিৰ পৰা তুলি দিয়া হৈছে। অসমীয়া চলচ্চিত্ৰৰ আৰম্ভণি আৰু বিকাশ যে ব্যক্তিগত প্ৰচেষ্টাৰ ফলতে হৈছিল তাকে উক্ত বাক্যশাৰীৰ জৰিয়তে অৱতাৰণা কৰা হৈছে। তাৰপিছত ব্যাখ্যাত লিখি দিবা লক্ষ্মীনাথ বেজবৰুৱাৰ জয়মতী কুঁৱৰী নাটকৰ আলমত জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা জয়মতীৰে অসমীয়া চিনেমাৰ শুভ আৰম্ভণি হয়। 1935 চনৰ 10 মাৰ্চ তাৰিখে কলিকতাৰ ৰাওনাক প্ৰেক্ষাগৃহত প্ৰথম দৰ্শনীৰ আয়োজন কৰা হৈছিল। পৰৱৰ্তী সময়ত বিভিন্ন পৰিচালক আৰু প্ৰযোজকৰ অংশগ্ৰহণেৰে এই ধাৰাৰে অসমীয়া ছবিৰ গতি আগবাঢ়িছিল। মনোমতী বিপ্লৱী, বদন বৰফুকন, নৰকাসুৰ আদি ছবিয়ে অসমীয়া ছবিৰ এই ধাৰাটি প্ৰবহমান কৰি ৰাখিছিল। পৰৱৰ্তী সময়ত চৰকাৰে অসমীয়া চিনেমাক সহায় কৰিবলৈ প্ৰযোজক আৰ্থিক অনুদান আগবঢ়ায়। সামগ্ৰিকভাৱে 8টা দশক পাৰ কৰা অসমীয়া চিনেমাই আন্তৰ্জাতিক প্ৰেক্ষাপটত সবল খোজ দিব পৰা নাই। ইয়াৰ বাবে প্ৰয়োজন উচ্চ মানৰ কাৰিকৰী দিশ আৰু বিষয়বস্তুৰ বৌদ্ধিক আৰু দাৰ্শনিক সমল। আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক এটা মাৰি দিবা আৰু যদি চেনেলত নতুন ছাবস্ক্ৰাইব কৰিবা। থেংকছ ফৰ ৱাচিং।